নমস্কাৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ। 15 মে' তাৰিখত এই বাতৰিটো প্ৰকাশ পাইছে যে চৰকাৰী আদৰ্শ কলেজত 50% অৱসৰপ্ৰাপ্ত শিক্ষকক দিব নিযুক্তি। প্ৰাদেশিকৃত মহাবিদ্যালয়ত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাসমূহত 50% অৱসৰপ্ৰাপ্ত শিক্ষকক চাকৰি দিয়াৰ সিদ্ধান্ত আৰু প্ৰতি মাহে 1 লাখ টকা দৰমহাৰে দিয়া হ'ব নিযুক্তি। গতিকে ৰাজ্যত নতুনকৈ স্থাপন হ'বলগীয়া চৰকাৰী আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়সমূহত চৰকাৰী প্ৰাদেশিকৃত মহাবিদ্যালয়ত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। 1 লাখ নিযুক্তি দিব বুলি চৰকাৰে ঘোষণা কৰাৰ মাজতেই উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা। নিবনুৱা সমস্যাই ৰাজ্যৰ জ্বলন্ত ৰূপ ধাৰণ কৰাৰ সময়তেই কলেজত শিক্ষকৰ নিযুক্তিক লৈ উচ্চ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ এই সম্পৰ্কে প্ৰকাশ কৰা কাৰ্যালয় স্মাৰকত উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰিছে যে নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়সমূহত নিযুক্তি দিয়া হ'ব 50% অৱসৰপ্ৰাপ্ত শিক্ষকক। চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহত নতুনকৈ সংলগ্ন হ'বলগীয়া শাখাৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ 50% পূৰণ কৰা হ'ব অৱসৰী শিক্ষকেৰে। 65 বছৰ বয়সলৈকে এইসমূহ কলেজত শিক্ষকতা কৰিব অৱসৰপ্ৰাপ্ত শিক্ষকসকলে আৰু মাহিলী তেওঁলোকক প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ। আনহাতে অন্য 50% শিক্ষকক নতুনকৈ নিযুক্তি দিয়া হ'ব যদিও তেওঁলোকক 3 বছৰৰ বাবে প্ৰভিজন পিৰিয়ডত থাকিব লাগিব। মাহিলী 50,000 টকাকৈ তেওঁলোকক দৰমহা প্ৰদান কৰা হ'ব আৰু 3 বছৰৰ প্ৰভিজন পিৰিয়ডৰ পিছত নতুনকৈ নিযুক্ত শিক্ষকজনৰ চাকৰিৰ ভৱিষ্যত নিৰ্ণয় কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে। তেওঁ প্ৰকাশ পাবলগীয়া গৱেষণা পত্ৰ, আলোচনা চক্ৰত অংশগ্ৰহণ, শিক্ষকতাৰ অভিজ্ঞতা, প্ৰশাসনিক কাম কাজৰ ওপৰত ভিত্তি কৰি অনাগত দিনত তেওঁৰ চাকৰিৰ ভৱিষ্যত নিৰ্ণয় কৰিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষতঃ অসম চৰকাৰৰ এই সিদ্ধান্তই মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে 65 বছৰলৈকে এইসমূহ কলেজত শিক্ষকতা কৰিব অৱসৰপ্ৰাপ্ত শিক্ষকসকলে আৰু ইয়াৰ উপৰিও তেওঁলোকে আলোচনা চক্ৰত অংশগ্ৰহণ, শিক্ষকতাৰ অভিজ্ঞতা, প্ৰশাসনিক কাম কাজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ নিযুক্ত শিক্ষকজনৰ চাকৰিৰ ভৱিষ্যত নিৰ্ণিত কৰিব পৰিচালনা সমিতিয়ে। আৰু ইফালে শিক্ষকৰ উপৰিও মহাবিদ্যালয়সমূহত 3য় বৰ্গৰ চাকৰিসমূহ ফিক্স পেড দৰমহাত প্ৰদান কৰা হ'ব নিযুক্তি। 3য় বৰ্গৰ চাকৰিয়ালসমূহক মাহে প্ৰদান কৰা হ'ব 20,000 টকাকৈ। লক্ষণীয়ভাৱে কাৰ্যালয় স্মাৰকখনত চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ নিযুক্তিক লৈও উচ্চ শিক্ষা বিভাগে প্ৰদান কৰিছে নিৰ্দেশনা। চৰকাৰী আদৰ্শ ডিগ্ৰী কলেজসমূহত অধ্যক্ষৰ কাৰ্যকাল 5 বছৰ নিৰ্ধাৰণ কৰা হৈছে। যিয়েই নহওক, কলেজ শিক্ষক নিযুক্তি লৈ উচ্চ শিক্ষা বিভাগে নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্তই স্বাভাৱিকতে ৰাজ্যৰ উচ্চ শিক্ষিত নিবনুৱাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ উচ্চ শিক্ষিত নিবনুৱাক অতি দৃষ্টিগতভাৱে এলাগী কৰি উচ্চ শিক্ষা বিভাগে অৱসৰপ্ৰাপ্ত শিক্ষককে নিযুক্তি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তত তেওঁলোকে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কাৰ্যালয় স্মাৰকখন প্ৰকাশৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰোঁতে ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন DYFI আৰু ভাৰতীয় ছাত্ৰ ফেডাৰেচনে ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু উচ্চ শিক্ষা বিভাগে ছাত্ৰ সংগঠনকেইটাৰ বিৰোধিতাৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি এই সম্পৰ্কীয় সিদ্ধান্তত চৰকাৰী মোহৰৰ লগত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ, বিশেষতঃ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি দিয়া হ'ব আৰু তেওঁলোকে 65 বছৰ বয়সলৈকে চাকৰি কৰিব পাৰিব আৰু মাহে 1 লাখ টকাৰ দৰমহা তেওঁলোকে লাভ কৰিব। ধন্যবাদ।